নমস্কাৰ। গুৱাহাটী মহানগৰী ইটানগৰত এইবাৰ 50 সংখ্যক সোণালী জয়ন্তী দুৰ্গা পূজা পালন কৰা হ'ব। আহক তাৰে প্ৰস্তুতিৰ বিষয়ে অকণ উমান লওঁ। ধুমধামেৰে আপোনালোকে গোল্ডেন জুবিলি পাতিবলৈ ওলাইছে। আপোনাৰ কেনেকুৱা লাগিছে আজি 50 বছৰৰ মূৰত মনৰ অনুভৱটো কেনেকুৱা হৈছে? মনৰ অনুভৱটো কেনেকুৱা হৈছে আপোনাৰ ভাষাৰে প্ৰকাশ কৰা মোৰ কাৰণে অসুবিধা হ'ব। কাৰণ 1976 পৰা আজিলৈকে 50 বছৰ এই পূজাখনৰ লগত সংশ্লিষ্ট। আপুনি প্ৰথমবাৰৰ পৰা ইয়াত আছে ন? ইয়াত আছোঁ। গতিকে সেই প্ৰথমবাৰৰ পৰা আহি সোণালী জয়ন্তী পাৰ কৰি সোণালী জয়ন্তী গছকিব পৰাটো মোৰ কাৰণে সৌভাগ্য বুলি মই অনুভৱ কৰিছোঁ। মাৰ আশীৰ্বাদ, ৰাইজৰ আশীৰ্বাদ বৰ ভাল লাগিছে। এতিয়া কেনেধৰণৰ প্ৰস্তুতি হৈছে এইবাৰৰ কাৰণে? এইবাৰ প্ৰস্তুতিটো যিটো আমাৰ বাজেটৰ লগত সংগতি ৰাখি প্ৰস্তুতিটো কৰা হৈছে। এই বাজেটটোতো আমাৰ এপ্ৰক্সিমেট বাজেট 1 কোটি বাজেট এখন কৰা হৈছে। 1 কোটি টকা। এতিয়া ধন সংগ্ৰহ কেনেকুৱা হৈছে? কেনে ধন সংগ্ৰহ মানুহৰ পৰা যিটো স্বীকৃতি পোৱাটো মানে খুব ভাল বুলিয়ে ক'ব পাৰি। ৰাইজে স্বতঃস্ফূৰ্তভাৱে তেখেত আছিল প্ৰভাত বৰ্মন ডাঙৰীয়া, ইটানগৰ সাৰ্বজনীন দুৰ্গা পূজাৰ এগৰাকী দিগ্গজ ব্যক্তি, মুখ্য উপদেষ্টা। আৰু সোণালী জয়ন্তী উপলক্ষে বিশেষ কি আয়োজন আছে আপোনালোকৰ? বিশেষ মানে এইবাৰ আমি 8 দিনীয়াকৈ কৰিছোঁ। সেইটোৱে হ'ল প্ৰথম। তাৰপিছত আমি দশমীৰ দিনা এইবাৰ মানে আমি কালচাৰেল শ্ব' এখন ৰাখিছোঁ। দশমী আৰু প্ৰথম দিনাখনৰ পৰাই আমাৰ কম্পিটিশ্যন। মহালয়ৰ দিনাৰ পৰা কাৰ্যসূচী আৰম্ভ হ'ব। মহালয়ৰ দিনাখন ৰাতিপুৱা আমি শোভাযাত্ৰা এটা কৰিম ৰাতিপুৱাও ভাবিছোঁ। আৰু তাৰ পিছদিনাখনৰ পৰা আমাৰ মানে প্ৰায় প্ৰগ্ৰেম এই আৰ্ট কম্পিটিশ্যন, ডেন্স কম্পিটিশ্যন, দিহানাম প্ৰতিযোগিতা, ঠিক এনেকুৱা বস্তুবোৰ ইয়াতে আৰম্ভ হ'ব। আৰু তাৰপিছততো আমাৰ গতানুগতিক যিখিনি থাকে সেইখিনি পূজা ভাগখিনি হ'বই আৰু সেইদৰে চলি থাকিব বুলি ভাবিছোঁ। কালচাৰেল শ্ব'ত কোনোবা ডাঙৰ আৰ্টিষ্ট মানে কালচাৰেল শ্ব'ত মাতিছে, কিন্তু এতিয়া নামটো তেনেকৈ প্ৰকাশ কৰা হোৱা নাই। সাংস্কৃতিক সন্ধিয়া আমাৰ সেই দশমীৰ দিনা চলি আছে। হয়, দশমীৰ দিনাখন হ'ব। সিদিনাখনে ভালদৰে আৰু বাকী ভোগ ধৰক এইবিলাকতো সদায় চলিবই। সেইটো আগৰ দৰে চলিব, তেনেদৰে চলিব। পূজাৰ মাংগলিক কাৰ্যসূচী চলিবই। আপুনিও বহুত বছৰৰ পৰা জড়িত এই পূজাৰ লগত। মই কেনেকুৱা অনুভৱ? মই এনে 76ৰ পৰাই দেখা পাইছোঁ। কাৰণ কিয় মই তেতিয়া সৰু আছিলোঁ, ক্লাছ 10ত আছিলোঁ। গতিকে সৰু থাকি মানে দৌৰা দৌৰি কৰি চাই বয়সস্থ লোকসকল, এতিয়া জ্যেষ্ঠ লোকসকলৰ তেতিয়া তেখেতসকলৰ অলপ পিছে দৌৰা দৌৰি কৰিছিলোঁ। সিমানেই জানিছোঁ। লাহে লাহে নিজে গছ পুলি এডাল যেন ডাঙৰ সেইটোৱেই ভাল লাগিছে। মানে সভাপতিৰ দায়িত্ব লৈছে, আপোনালোকে লৈছে। আপোনালোকক আমি শুভেচ্ছা জনাইছোঁ। আৰু ইটানগৰ দুৰ্গা পূজা সাফল্যমণ্ডিত হওক। সকলো ভক্তপ্ৰাণ ৰাইজক আমি একদম বহুত দিন আগৰ পৰা জড়িত। কিমান বছৰ ধৰি জড়িত মানে আমিতো পাইছোঁ 50 বছৰে পাইছোঁ। আচ্ছা, সৰু আছিলোঁ মই। আজি এটা সোণালী জয়ন্তীত আপোনাৰ কেনেকুৱা অনুভৱ হৈছে? এইটো মানে ভাবিব নোৱাৰা অনুভূতি। আচ্ছা, এইটো যিহেতু সৰু কালতে মই তেতিয়া ক্লাছ 4ত আছিলোঁ। 4ত থকাৰ পৰা মই পূজাখন পাইছোঁ। আচ্ছা, তাৰপিছত মানে স্বেচ্ছাসেৱক হিচাপে কাম কৰিছিলোঁ। তাৰপিছত মানে কমিটিৰ মেম্বাৰ মেম্বাৰৰ পিছত মানে কৰ্মকৰ্তা হিচাপে তেনেকৈ কাম কৰিছে। গতিকে আজি আপুনি সম্পাদকো হৈছে বাৰু। আৰু গীতানগৰ দুৰ্গা পূজাক মানে এটা আধুনিক ৰূপ দিয়াত আপোনাৰ এটা বিশেষ ভূমিকা আছে বুলি আমি জানো। সেইটো মই ক'ব নাই, সেইটো ৰাইজেহে ক'ব। আমি ৰাইজৰ পৰাই কৈছোঁ যে আপোনাৰ এটা বিশেষ ভূমিকা আছে। গতিকে এইবাৰ আপোনাৰ মানে পেণ্ডেলৰ ক্ষেত্ৰত কি মানে কেনেকুৱা নতুনত্ব আনিব বিচাৰিছে? পেণ্ডেলৰ আমাৰ এইবাৰ আমি আগতে আজি ধৰক 2009ৰ পৰা আমাৰ পেণ্ডেলৰ এনেকুৱা ফেচিয়া বনোৱা কথা কৰি আছে। ইমান বছৰে আমি আমাৰ লোকেল হেৰিকে দিছিলোঁ মানে কাম। এইবাৰ আমি সোণালী জয়ন্তীৰ কাৰণে কোচবিহাৰৰ পৰা আমি মানুহ হেৰি কৰিছোঁ, মানে টেণ্টৰ মানুহক। পেণ্ডেলতো প্ৰায় আপোনাৰ 75% কাম শেষেই কৰি পেলাইছে তেওঁলোকে, নহয় জানো? অলমষ্ট আমি খালি উঠাব লাগে, চব বনোৱা আছে তলত। অলপ বতৰৰ কাৰণে বা এতিয়া আজিয়ে যদি লগাই দিওঁ এইবোৰ আৰু বিৰাট ধূলি বা বৰষুণত নষ্ট হ'ব পাৰে বুলি অকণমান। প্ৰতিমা কেনেকুৱা ধৰণে আগবাঢ়িছে? প্ৰতিমাও এইবাৰ আটাইতকৈ ডাঙৰ প্ৰতিমা আমাৰ এতিয়ালৈকে যিমান প্ৰতিমা হৈছে। প্ৰতিমাৰ আপোনাৰ 26 ফুট বহল আৰু ওখটো 14 ফুট।
বাপৰে বাপ ইয়াতে বনাই থকা হৈছে ইয়াতে বনাই থকা হৈছে আমাৰ আগৰ হেৰিয়ে বনাইছে ৰামু পাল বুলি ৰামু পাল তেখেতে বনোৱা প্ৰতিমাটো গুৱাহাটীৰ ভিতৰতে দুবাৰমান শ্ৰেষ্ঠ হৈছে দুবাৰ নহয় আমাৰ প্ৰতিমা 3বাৰ শ্ৰেষ্ঠ প্ৰতিমা হৈছে আমাৰ তেওঁ দুবাৰ বনোৱা তেওঁ আৰু এবাৰ কেলকাতাৰ স্বপন পাল বুলি তেখেতে বনাইছে আপোনালোকে এখন বৰ সুন্দৰ স্মৃতিগ্ৰন্থ প্ৰকাশ কৰে ভৱানী বুলি তাৰ প্ৰস্তুতি কেনেকুৱা হৈছে ভৱানী এইবাৰ কলেবৰ 300ৰ ওপৰত যাব পৃষ্ঠা আৰু বৰ ধুনীয়া ধুনীয়া আৰ্টিকল আহিছে কাম চলি আছে আচ্ছা আপোনালোকলৈ শুভেচ্ছা জনালোঁ আকৌ কথা পাতিম এইটো আমাৰ ছ'চিয়েল মিডিয়া চেলৰ পৰা প্ৰস্তুত কৰা হৈছে প্ৰস্তুতি কেনেকুৱা আমি সম্পাদকক লগ পাইছোঁ হয় প্ৰস্তুতি চলি আছে প্ৰায় আমাৰ লাষ্ট পৰ্যায়ে আমি আৰু কিছুদিন পিছত ফাইনেল ষ্টেজলৈ আমাৰ চেষ্টা কৰিছোঁ অহাৰ কাৰণে এবাৰ বিৰাট ডাঙৰ প্ৰস্তুতি নহয় হয় এইবাৰ যথেষ্ট ডাঙৰ প্ৰস্তুতি নাজানো মাই কি কৰে ভাল হ'ব আমি শুভেচ্ছা দিছোঁ ৰাইজৰ আশীৰ্বাদ পালে নিশ্চয় ভাল হ'ব ধরণীর বহিরাকাশে অন্তরিত মেঘমালা প্রকৃতির অন্তরাকাশে জাগরিত জ্যোতির্ময়ী জগন্মাতার আগমন বার্তা আনন্দময়ী মহামায়ার পদধ্বনি অসীম ছন্দে বেজে উঠে রূপলোক ও রসলোকে আনে